52 নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা সেই দুৰৱস্থাই বিশেষকৈ অসমৰ বিশেষকৈ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ সাপেখাতিবাসীক যথেষ্ট জ্বলা-কলা খুৱাইছে। তাৰ যিটো প্ৰকৃত ছবি পোনপ্ৰথমে মই ভিডিঅ' জাৰ্নেলিষ্ট বিজু পালক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে আচলতে 52 নং যিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত এনেদৰে দ গাঁত হৈ পৰিছে, কিন্তু ইয়াৰ পিছতো আচলতে বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই। এই যি পথছোৱা আচলতে দীৰ্ঘদিন ধৰি মেৰামতিৰ বাবে আচলতে গৌতম কনষ্ট্ৰাকশ্যন নামৰ যিটো কোম্পানীয়ে লাভ কৰিছিল, কিন্তু গৌতম কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটো লাভ কৰাৰ পিছতো কিন্তু পথছোৱা আচলতে নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। আৰু ইয়াৰ মূল কথাটোৱে এনেধৰণে আচলতে ৰাইজে অভিযোগ কৰিছে যে এই পথটোৰ যি নিৰ্মাণ কিয় লেহেমীয়া হৈছে, বিশেষকৈ কানুবাৰীৰ পৰা যি বগীবিল সংযোগী যি পথছোৱা, এই পথছোৱাৰ বিশেষকৈ এই যি সাপেখাতি অঞ্চলৰ পথছোৱা নিৰ্মাণৰ লেহেমীয়া গতিৰ মূল অভিযোগটো আচলতে যি মাটিগৰাকী আচলতে পইচা পোৱা নাই বুলি এনেধৰণৰ অভিযোগ তুলিছে। আৰু এই সন্দৰ্ভত মই যিসকল দল সংগঠন আছে, দল সংগঠনৰ পৰা মই জনাৰ চেষ্টা চলাম। কি ক'ব যে আপোনালোকে বাৰম্বাৰ প্ৰতিবাদ কৰি আছে 52 নং যি ৰাষ্ট্ৰীয় ঘাইপথ, বিশেষকৈ ডিব্ৰুগড় জিলাৰ অধিকাংশ পথ ইতিমধ্যে নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল, কানুবাৰীৰ যথেষ্ট হ'ল, কিন্তু আমাৰ সাপেখাতি অংশটো যে পৰি আছে এই সন্দৰ্ভত কি ক'ব? অতি দুখৰ বিষয় আচলতে চৰাইদেউৰ সাপেখাতিৰ কাৰণে, কাৰণ 52 নং বি ঘাইপথটো কানুবাৰীৰ পৰা আৰম্ভ কৰি আপোনাৰ অসম মেডিকেল কলেজলৈকে আমি ডিব্ৰুগড় অসম মেডিকেল কলেজ অহৰহ চিকিৎসাধীন কৰিবৰ কাৰণে ব্যক্তিসকল গৈ থকা হয়। কিন্তু আজি যিটো অৱস্থা, আজি আপোনালোকে দেখিছে যে ইয়াত দ গাঁতৰ সৃষ্টি হৈছে। গতিকে ইয়াৰ ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰতিবাদ বাৰম্বাৰ দাবী জনাই আছোঁ, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ বিশেষকৈ চৰাইদেউ জিলাত আপোনাৰ এজন সাংসদ, এজন ৰাজ্যিক গড় কাপ্তানি বিভাগ থকাৰ মন্ত্ৰী থকাৰ পিছতো কিন্তু কোনো ধৰণৰ ইয়াৰ ব্যৱস্থা কৰা নাই। আমি কেন্দ্ৰীয় ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকৰ এটা ব্যাগুম বিভাগ আছে, এই বিভাগটো থকাৰ পিছতো কিয় আজি 52 নং বি এই ৰাজপথটো আজি এনেধৰণে অৱস্থা হৈছে। ৰাইজ আজি জীয়াটো ভুগিব লগা হৈছে। ৰাইজ আজি জাগিছে, ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, প্ৰতিবাদ কৰিছে। গতিকে আমি অন্যথা কিন্তু